নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত আছু বিক্ষোভ। বৰপথাৰ নগৰৰ মাজমজিয়াত শ্বহীদ বেদীৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী। ৰঞ্জিত দাস গৌবেগ নাগপুৰৰ বহতীয়া সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে বৰপথাৰৰ আকাশ বতাহ কঁপাই তোলে। আছুৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছুৰ গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিকি বৰা, ধনশিৰি মহকুমাৰ সাধাৰণ সম্পাদক মিণ্টু গগৈসহ শতাধিক আছু কৰ্মী। এটা কথা, আজি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু বিশেষকৈ এই আইনখনে অসমৰ জাতীয় সত্তাক যি পদাঘাত কৰিছে, সেই পদাঘাত কেতিয়াও অসমৰ ৰাইজে মানি নলয়। আৰু বিগত দিনতো আপোনালোকে দেখিছে যে এই বিধেয়কখন অনাৰ দিনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই এক বলিষ্ঠ পদক্ষেপ লৈ আহিছে। এই আইনখনৰ বিৰোধিতাকৈ সমগ্ৰ ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণে ইয়াৰ প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদক নেওচি ভেঙুচালি দেখাই কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰ বিজেপিয়ে যি ব্যৱস্থা ইয়াত লৈছে তেওঁলোকে সেই ব্যৱস্থাক আমি ধিক্কাৰ জনাইছোঁ আৰু অনতিপলমে এই আইনখন প্ৰত্যাহাৰ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু আজি আমি ইয়াত গম পাইছোঁ যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, তপন গগৈ আৰু কামাখ্যা প্ৰসাদ ইয়াত আহি আছে। ধনশিৰি মহকুমা ছাত্ৰ সন্থাই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আচলতে আমি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি আচলতে আমি নাগৰিকত্ব সংশোধনী আইনখন কোনো কাৰণতে যে ধনশিৰিবাসী ৰাইজে মানি লোৱা নাই সেই কথা কিন্তু চৰকাৰক আচলতে সকিয়নি প্ৰদান কৰি আচলতে তেওঁলোকৰ দৃষ্টি নিক্ষেপ কৰিবলৈ আমি বিচাৰিছোঁ। যোৱাটো বৰ্ষত কা আন্দোলনে এটা বিশেষ মাত্ৰা লাভ কৰিছিল, সেই বিষয়ে আপোনালোক সকলোৱে জানে বা আমি জ্ঞাত। ভৱিষ্যতৰ দিনসমূহতো তেনেধৰণৰ এটা কাৰ্যসূচী আচলতে ৰূপায়ণ কৰিবৰ কাৰণে আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই সদায় প্ৰস্তুত হৈ আছোঁ। 5জনকৈ তেজাল অসমীয়া যুৱকে আচলতে তেওঁলোকৰ সৰ্বোচ্চ বলিদান দিছিল কা আন্দোলনৰ সময়ত। ভৱিষ্যতৰ দিনত কিন্তু ধনশিৰিবাসীৰ পৰা কিন্তু 5জন নহয় 5 সহস্ৰাধিক আচলতে যুৱক যুৱতীয়ে কিন্তু প্ৰাণ আহুতি দিবৰ কাৰণে সদায় সষ্টম হৈ আছে। আৰু কোনো কাৰণতে নাগৰিক সংশোধনী আইন আমি মানি নলওঁ। আৰু লগতে এটা কথা ক'ব লাগিব, ভাৰত চৰকাৰ যিজন গৃহমন্ত্ৰী বিভিন্ন সময়ত আচলতে দম্ভালি মৰা সভাত বিভিন্ন সময়ত আচলতে সভাই সমিতিয়ে কৈ ফুৰে যে অসমৰ ওপৰত কাখন জাপি দিয়া হ'ব। এটা কথা ঠিক, আমি কোনো কাৰণতে কাখন আমি মানি নলওঁ। আমাৰ সৰ্বোচ্চ ত্যাগ দি হ'লেও এই কাখন আমি মানি লোৱা নহ'ব। আৰু তাৰ কাৰণে যেনেধৰণৰ আচলতে কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে তাৰ কাৰণে প্ৰত্যেকটো কাৰ্যসূচী মোকাবিলা কৰিবৰ কাৰণে কিন্তু বিজেপি চৰকাৰখনক সাজু হৈ থাকিবৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই প্ৰত্যেকটো কাৰ্যসূচী কাৰ বিৰুদ্ধে আচলতে যেনেধৰণে আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিম সেই প্ৰত্যেকটো কাৰ্যসূচী কিন্তু তেওঁলোকে সন্মুখীন হ'বৰ কাৰণে কিন্তু প্ৰস্তুত হৈ থাকিবলৈ আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ।